নমস্কাৰ সকলোকে। আজি বেটাৰ অনুৰোধত মই এখন কাইট বনাবলৈ আহিলোঁ। নাজানো কিন্তু ইউটিউবৰ পৰা চাই বনাবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু কাগজ নাছিলে সেই দেখি মানে আপোনাৰ হেৰি লৈ ল'লোঁ, পলিথিন এটা কাটি ল'লোঁ, কেৰি বেগ এটা। তো কেৰি বেগটো কাটি সমান ভাগত চাৰিওফালে সমান কৰি ল'লোঁ। তাৰপিছত বাঁহৰ হেৰি দুডালমান লৈ ল'লোঁ, লাঠি। ইয়াত আঠা দিছোঁ। কেতিয়াও বনাই নাই পোৱা, আমিতো সৰুতে চিলা উৰায়ো নাপালোঁ। কিন্তু আজিকালি মোবাইলৰ যুগত কোনেনো চিলা উৰায়, কিন্তু তথাপিও বেটাই চিলা লাগে বুলি কোৱা দেখি মই ভালে পাইছোঁ বাৰু মনতে যে চিলা এখন উৰাবলৈ। কিন্তু মানে সঠিককৈ নাজানো, এনেই বনাইছোঁ আৰু চাই শিকিছোঁ। তাৰপিছত এনেই ৰছী মানে এডাল লগাই পেলাই এনেই দৌৰি মাৰি উৰাব আৰু। কিন্তু এইটো যোনটো অৰিজিনেল চিলা উৰাই তেনেকৈ নাই দিয়া, মই নিজেও নাজানো বাৰু। তো ভাল লাগিছে যে চিলা এখন বনাই দিয়া বুলি ক'লে। কিনিবলৈও পায়, কিন্তু মই বেছিকৈ কৈ থকা দেখি গধূলি সময়ত ক'তনো কিনিবলৈ যাব, কোন যাব, তো সেইকাৰণে বনাই দিলোঁ। তো সেইবোৰ কেঁচি চব লৈ লৈছে, বহি লৈছোঁ আৰু লগতে। তাৰপিছত বনাই হ'লেই এইডোখৰ হেৰিকেইটা চবেই জানেই যেতিয়া, মই বিশেষ একো কোৱা নাই, দেখাইছোঁ আৰু আপোনালোকক যে ল'ৰাটোৰ কাৰণে এখন চিলা বনাইছোঁ। মনত ভালো লাগিছে, কিবা এটা নিশিকা বস্তু এটা শিকিছোঁ। সেইখন চিলা হৈ গ'ল, আঠা চাঠা দিলোঁ চবফালে। উৰে নে নুৰে নাজানো আৰু, অলপ উৰিলে বাৰু এনেই। তাৰপিছত এতিয়া আমি লগাম ইয়াত আপোনাৰ ৰছী গুলি সূতা হ'লেও হয়। মই এনেকুৱা সূতা আছিলে এটা ৰোল, তো সেইটোৱে লগাই ল'লোঁ। বেছি দীঘলো নাই লোৱা, বেছি চুটিও নাই লোৱা, কাৰণ কেলৈ এনেই ধৰি পেলাই দৌৰ মাৰিহে উৰাব আৰু। তো গোটেই ৰোলটো দি দিয়া নাই আৰু, অকণমান দীঘলকৈ দি দিলোঁ। তাৰপিছত ইয়াত লগাই বুলিলোঁ আৰু ফুটা নাই কৰা, ফুটা কৰিলে বেয়া হ'ব বুলি ফুটা নকৰিলোঁ। লাঠিডালতে গাঁঠি দিলোঁ, দুটা গাঁঠি, দুফালে দুটা গাঁঠি দি তাত আকৌ আৰু এডাল লগাই দিলোঁ। তাত দেখিছে চাগে আপোনালোকে ভিডিঅ'টোত। তো এনেকৈ লগাই ল'লোঁ। মানে একদম লাগি মানে চিলা এখন বনাই দিয়া হুলস্থুল কৰি আছে। নাজানো বুলি ভাবিছোঁ, ঘৰত মা দেউতাও নাজানে ভালকৈ, কাৰণ কেলৈ মই যিহেতু ছোৱালীয়ে চিলা দিলা নোৰাই। তো এয়া এনেকৈ ধৰিছে, মই এনেকৈ উৰাই দিলোঁ, এনেকৈ উৰাইছে। তাৰপিছত এনেকৈ ৰাস্তাত অকণমান আৰু বতাহ চতাহ নাই, বতাহ চতাহ থকাহেঁতেন অকণমান দৌৰ মাৰিলে উৰিলেহেঁতেন, কিন্তু বতাহ আজি নাই দিয়া অলপো। তো অকণমান গ'লে আকৌ মানে পৰি যায় আৰু মাটিত। তো এনেকেই অকণমান দেৰি ফূৰ্তি পালে। সেই অকণমান ফূৰ্তি পোৱাটোৱে আমাৰ কাৰণে বহুত মানে ল'ৰা ছোৱালী মোবাইলৰ পৰা আঁতৰত আহি যে চিলাখন উৰাবলৈ হেঁপাহ কৰিছে, সেইটো মানে বৰ ভাল লাগিছে কথাটো। তাৰপিছত এনেকৈয়ে চিলা উৰাই আমাৰ সন্ধিয়া হৈ গ'ল। সন্ধিয়া হৈ মেলি আৰু আমি চিলা ঘৰলৈ সোমোৱাই কুকুৰটোক আমাৰ লুকুক অকণমান ফুৰাই পেলাই ওচৰতে পোৱালি এটাও আছিলে, পোৱালিটো কান্দিছিলে চিলা লাগে। মই ক'লোঁ মাক লগাই দিবা দেই বুলি ক'লোঁ। তাৰপিছত এতিয়া সন্ধিয়া আধা ঘণ্টামানৰ পিছত আমি কিবা এটা খাবলৈ বনাবলৈ ল'লোঁ। ভজা পিঠা আছিলে, পিঠাগুড়িয়ে পিঠা বনালোঁ, পানী পিঠা বুলিও কয় কিছুমানে, মই কিন্তু অকণমান তেল দি দিছোঁ। তাৰপিছত খাই মেলি মানে পঢ়িব লাগিব ন, সেইকাৰণে অকণমান খুৱাই লৈছোঁ বেটাক। তাৰপিছত পিঠাটো এনেকৈ দি দিছোঁ। চবেই জানেই চাগে পিঠা বনাবলৈ, ময়ো কেনেকৈ বনাইছোঁ দেখাওঁ আপোনালোকক। এনেকৈ পিঠাটো পানী গুলি চেনি অকণমান দিলোঁ তাত। তাৰপিছত অকণমান টাৱাত ৰিফাইন অকণ সানি পেলাই পিঠাটো দি পেলাই ঢাকি দিলোঁ। ঢাকি দিলে মানে ভাপত অকণমান গেছটো অকণমান কমাই দি পেলাই সিজি যায়। সিজিলে অকণমান সিজাৰ পিছত উলটিয়াই দিব লাগে। উলটিয়াই দিয়াৰ পিছত পিঠা হৈ গ'ল, বেছি দেৰি নালাগে, খুব বেছি 2 মিনিট 3 মিনিটতে হৈয়ে যায়। এয়া হৈ গ'ল। কেইবাখনো বনাইছিলোঁ, বনাই পেলাই চবকে ভাগ কৰি আৰু নিজে ল'লোঁ আৰু অকণমান। তাৰপিছত চাহ তাহ বনাবলৈ নহ'ল আৰু, দেৰি হৈ গ'ল আজি চিলা বনাওঁতে। তো চবেই অকণমান ল'লোঁ, দুখন পৰাকৈ।